Los. Laksi. Nagalang. Ini Hallelujah. Praise the Lord. First of all, মই প্ৰভু যীশু খ্ৰীষ্টক ধন্যবাদ দিছোঁ আৰু লগতে আজি ইয়াতে পাষ্টৰ কুমুদ আছে আৰু লগতে যিমানখিনি ইয়াতে খ্ৰীষ্টীয় বিশ্বাসীবিলাক সকলোকে প্ৰভু যীশু খ্ৰীষ্টৰ নামত জয় মাসিক কি তো আজি মই ইয়াত 6 মাহ পাছত আকৌ খাৰা হৈছোঁ প্ৰভুৰ বাক্য ক'ব কাৰণে মই মনতে নাছিল যে মই 6 মাহ হ'ল ইয়াত নাহাতো যেতিয়া মই পাৰ্কি জুলিত আমাৰ ৰাজুদাই লগ পালে তেতিয়া কৈছে 6 মাহ আহা নাই দেই গুৱাহাটীত তেতিয়াই মই মনত ভাবিছোঁ সঁচাকৈ মই 6 মাহ হলো না তো নহলে মই ভাবি আছিলোঁ মই 6 দিন মান হ'ল নাকি হালেলুয়া প্ৰেজ দ্য লৰ্ড মই প্ৰাৰ্থনা কৰিম Heavenly Father, I give you glory and honor to you. Prabhu, এই সময়ত যিমান প্ৰভু তোমাৰ বিশ্বাসীবিলাক প্ৰভু তোমাৰ শৰণত কমল হৃদয় লৈ পেলাই আহিছে প্ৰভু তুমি আশীৰ্বাদ কৰা ব্লেছ কৰা তোমাৰ বাক্য শুনোতাবিলাকৰ হৃদয় আৰু কওঁতা প্ৰভু তোমাৰ হাততে হুদাই দি ত্ৰাণকৰ্তা যীশুৰ নামত খুজিছোঁ আমেন তো সকলোৱে ভালে আছে না ভালে আছে ওকে বহুত দিন হ'ল এছামিছত প্ৰিচিং কৰা নাই হিন্দী আৰু বড়োহে মাৰি আছো হালেলুয়া এইটোৰ কাৰণে অলপ মোৰ এছামিছ বিলাক বুজি পাবৰ কাৰণে চেষ্টা কৰক আৰু আপোনালোকে পবিত্ৰ আত্মাই সহায় কৰিব তো আজি মই কিছুমান মই ঈশ্বৰৰ সিক্ৰেট বিষয়বিলাক মই ক'বলৈ বিচাৰিছোঁ আৰু ইয়াতে মই জাষ্ট পঢ়িব বিচাৰিছোঁ গীতমালা 25:14 গীতমালা 25:14 মোৰ পাছত সবে ইংলিছ পঢ়িব সবেতো সাইনবোৰ্ড পঢ়িব জানে ইংলিছ The secret of the Lord is with those who fear him, and he will show them his covenant. কোনোবা এছামিছত পঢ়িব পাৰিব ইয়াত ঈশ্বৰৰ বাক্যত এনেকুৱা কৈছে The secret of the Lord is with those who fear him. যিবিলাকে ঈশ্বৰক ভয় কৰে পঢ়িব দিলে জলদি পঢ়িবলৈ লাগে নহলে আৰু Hallelujah. Praise the Lord. যি আজি ঈশ্বৰৰ সন্তান বিলাকে ঈশ্বৰক ভয় ৰাখে ঈশ্বৰক সন্মান কৰে হৃদয়ৰ পৰা সঁচাকৈ ঈশ্বৰক আপুনি পালন কৰে সেই ব্যক্তিবিলাককে সিক্ৰেট গোপন বিষয়বিলাক ৰিলিজ কৰা হ'ব এনে আপুনি জাস্ট হাতত বাইবেল লৈ পেলাই এনে আহা যোৱা কৰি থাকিলে সেই ঈশ্বৰ কেতিয়াও আপোনাক গোপন আত্মিক জগতৰ যিটো ইম্পৰ্টেন্ট বিষয় সেইবিলাক আপোনাক ৰিলিজ নকৰিব আজি বহুত খ্ৰীষ্টিয়ান বিলাকে সেই আত্মিক কথাবিলাক নজনাৰ কাৰণে আজি আমি যেনবা আমাৰ গাঁও বিলাকত যেনেকুৱা আমাৰ লেডিজ বিলাকে কাপোৰ যেতিয়া বনাবলৈ বিচাৰে তেতিয়া সুতাটো যেনেকুৱা লম্বা এনেকুৱা যাব আনিব এনেকুৱা কৰি পেলাই ঘূৰি থাকে ঠিক তেনেকুৱা আমাৰ গিৰ্জাত আহাটো এনেকুৱা আহা যোৱা সদায় দেওবাৰ কেতিয়াবা ফাস্টিং প্ৰগ্ৰামত যাব কেতিয়াবা কোনোবা এটা প্ৰগ্ৰামত যাব কেতিয়াবা কোনোবা এটা চাৰ্চত গৈ পেলাই এটেন্ড হ'ব কেতিয়াবা কোনোবা এটা হিলাৰক লগ ধৰিবলৈ যাব ঘূৰিয়ে থাকিব আমি গোটেই জীৱন যদি আমি সিক্ৰেট বিলাক যদি নাপায় হালেলুয়া আজি মানুহবিলাক কেলে হিটো ঠাইৰ পৰা হিটো মণ্ডলী হিটো মণ্ডলীৰ পৰা সেইটো মণ্ডলী সেইটো মণ্ডলীৰ পৰা সেইটো মণ্ডলী কেলে ঘূৰি আছে কাৰণটো হ'ল মানুহবিলাকৰ লগত ঈশ্বৰৰ হিটো আত্মিক গোপন জ্ঞানটো নাই হালেলুয়া যিদিনাখন আপোনাৰ সেই আত্মিক চকু খুল খাব যিদিনাখন আপোনাক ঈশ্বৰে সেই সকলো সিক্ৰেট বিলাকক ৰিলিজ কৰিব সেই দিনাখন আপুনি য'ত আছে তাতে থাকি পেলাই আপুনি ঈশ্বৰক সত্য মনেৰে আৰাধনা কৰিব পাৰিব হালেলুয়া আৰু সকলো কাভানেন্ট মানে বাচ্চা হিন্দীত প্ৰতিজ্ঞাবিলাক আপোনাৰ জীৱনত ফুলফিল হ'ব হালেলুয়া বাইবেলৰ বাক্যত একচুয়ালি ঈশ্বৰে এনেকুৱা বিলাক ৰাখিছে যে আপুনি যদি এনেকুৱা মানি চলে তেনেহলে আপুনি এনেকুৱা হ'ব এনেকুৱা যদি কাণ্ড কৰে তেনেহলে আপোনাক এনেকুৱা দিয়া হ'ব সকলোবোৰ ঈশ্বৰে ডু এণ্ড ডন্ট সিটো ৰাখা হৈছে হালেলুয়া আজি যিমানখিনি ব্যক্তিবিলাকে সেই সিক্ৰেট বিলাকক লৈ পেলাই চলিছে সেই ব্যক্তিবিলাকে একচুয়ালি ষ্ট্ৰং হয় আত্মাত Hallelujah. Praise the Lord. আৰু যিবিলাকে আত্মাত ষ্ট্ৰং হয় সেই ব্যক্তিবিলাকে একচুয়ালি স্থিৰ হয় মজবুত হয় হেঁতক হিলাবলৈ নোৱাৰে হালেলুয়া ওচৰত তাকেতো কোৱা হেই
আজি আপুনি কোনোবা এটা কিবা এটা কওঁতে হিলি আছে মানে আপোনাৰ আত্মিক জীৱন খুব দুৰ্বল। 10 বছৰ খ্ৰীষ্টিয়ান হলিও, 15 বছৰৰ হলিও বা 100 বছৰৰ সেন্টিনারি সেলিব্রেট কৰিলিও একো কাম নাই। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আজি আপোনালোকক সেই সিক্ৰেটটো লাগে নে নালাগে? লাগে নে নালাগে? মই যিবোৰ কথা ক'বলৈ গৈ আছো ইটো জাষ্ট মণ্ডলীত গীৰ্জাবিলাকক যিটো প্ৰচাৰ কৰে তাতকৈ অলপ ওপৰত মই যাবলৈ বিচাৰিছো। হালেলুয়া। আৰু যিদিনাখন আপুনি সেই ঈশ্বৰৰ বাইকৰ আত্মিক জ্ঞানৰ সিক্ৰেট বিলাক গম পাব, সেইদিনাখন আপুনি মজবুত হ'ব। একচুৱেলি আপুনি কিমান বছৰ গীৰ্জাত সোমাইছে সিটোৰ লগত আপোনাৰ সিনিয়ৰিটি জুনিয়ৰিটি, আপোনাৰ স্পিৰিচুৱেল আত্মিকতাটো মজবুত হয় না কমজোৰি হয় এনেকুৱা জোখা নাযায়। হালেলুয়া। যাৰ জীৱনত ঈশ্বৰৰ সিক্ৰেট বিলাক আছে, গোপন ঈশ্বৰৰ জ্ঞান বিলাক আছে, যিটো ঈশ্বৰে ৰিভিল কৰিছে, প্ৰকাশ কৰিছে, সেই ব্যক্তি বিলাক একচুৱেলি মজবুত ব্যক্তি হয়। হালেলুয়া। তেওঁক জগতৰ সমস্যা হিলাবলৈ নোৱাৰে, তেওঁক জগতৰ মিঠা মিঠা কাহিনী বিলাক ভুলাবলৈ নোৱাৰে। সেই ব্যক্তি মজবুত হয়। ওচৰত থকাটো সেই আপুনি মজবুত হয় নে নহয়? হয় না নহয়? হয় না? কেতিয়াবা দেখো এই গাহৰি খাবলৈ নালাগে বাইবেলত মানা, নাখাং দে আৰু পাষ্টৰক আহিব সুধিব, পাষ্টৰ খাব পাই নে নাপায়? অলৰেডি আপুনি খাব নাপায়ত আছে আৰু এনে সুধিছে যে পাষ্টৰ কৰিবা পাৰে না নোৱাৰে। অলৰেডি পাৰে বুলি আপুনি বিশ্বাস কৰিছে আৰু সুধিছে, পাষ্টৰে ক'ব এই ইটো নহয়, ইটো নোৱাৰে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আজি আমি যি ঠাইত নাথাকক আমি আত্মাতহে ষ্ট্ৰং হ'বলৈ লাগে। প্ৰেজ দ্য লৰ্ড। আৰু যিদিনাখন আপুনি আত্মাত ষ্ট্ৰং নহয় সেইদিনাখন আপুনি ক'ব পাষ্টৰ কুমুদ ভাল নহয়। হালেলুয়া। আৰু বেলেগ এটা হিলাৰ ওলাইছে দেই আমাৰ অসমত, তেওঁৰ তাত আমি যাম। কেলে হয়? কাৰণটো হ'ল আত্মাত আপুনি সেই গোপন আত্মিক বিষয়বিলাক সিক্ৰেট বিলাক আপোনাক ৰিলিজ কৰা হোৱা নাই। সেইটোৰ কাৰণে আপুনি বিচাৰি আছে। আৰু সিটো পাবৰ কাৰণে আজি আমি ঈশ্বৰক ভয় কৰিবলৈ লাগে। ঈশ্বৰক অতি হৃদয়েৰে আমি সন্মান এটা থাকিবলৈ লাগে। হালেলুয়া। চিফ মিনিষ্টাৰক, প্ৰাইম মিনিষ্টাৰক যেনেকুৱা সন্মান কৰে সেই সন্মানৰ কথাটো কোৱা নাই। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। এনে ভয়ত আপুনি মানুহ হিচাপত কিবা এটা পাব কাৰণে আপুনি কেইদিনমান আপুনি হয় ছাৰ ক'ব পাৰে, কিন্তু সেই হয় ছাৰত একচুৱেলি অৰিজিনেল সন্মান নাই। হালেলুয়া। যিবিলাকে চাকৰি কৰিছিলে, বছৰ আন্দাৰত আছিলে, য়েছ বছ এনে কৈ আছে, হৃদয়ৰ পৰা বছৰ এগেইনষ্টত আপুনি কথা পাতি আছে বছ ওলাই যোৱা পাছত। কাৰণটো কি? হৃদয়ৰ পৰা আপুনি একচুৱেলি সন্মান নকৰে, হৃদয়ৰ পৰা আপুনি সেই বছক আপুনি গ্ৰহণ কৰিব পৰা নাই। আজি বহুত খ্ৰীষ্টিয়ান বিলাকে আজি সেই ঈশ্বৰক হৃদয়ৰ পৰা আজি গ্ৰহণ কৰিব পৰা নাই। সেইটোৰ কাৰণে সেই ঈশ্বৰ কলিও, সেই ঈশ্বৰে আপোনাক বুজালিও, সেই ঈশ্বৰে আপোনাক দেখুৱালিও, আপুনি সেই ঈশ্বৰৰ কথাটো আজি মানি চলিব পৰা নাই। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। সকলোৱে সঁচাকৈ হৃদয়ৰ পৰা সেই ঈশ্বৰক সন্মান কৰে না, মৰম কৰে না, গ্ৰহণ কৰিছে না? সন্মান কৰা মানে মানি চলা, সন্মান কৰা মানে প্ৰেম কৰা, সন্মান কৰা মানে আজ্ঞাবোৰ পালন কৰি চলা। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আহক আজি আমি চাম নাম্বাৰ 1ত উই আৰ দ্য স্পিৰিট মেন। আমি আত্মিক ব্যক্তিবিলাক হয়। ওচৰত থকাটো কোৱা, হেই যদিও মই মোৰ চকু দুটা লগত আপোনাক দেখি আছে, হলিও আপুনি আত্মিক মানুহ হয়। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আজি ঈশ্বৰৰ বাক্য হিটোৱে কৈছে যে যি ব্যক্তি বিলাকে যীশু খ্ৰীষ্টক বিশ্বাস কৰিছে সেই ব্যক্তি বিলাকে একচুৱেলি এনে সাধাৰণ মানুহ নহয়, নেচাৰেল মানুহ মাত্ৰ নহয়, দে বিকাম এ সুপাৰ নেচাৰেল হৈ গ'ল। হালেলুয়া। এতিয়া আপুনি ইয়াতে বহি আছে আৰু অন দি আদাৰ সাইড আপোনাৰ এটা ইমেজটো আপোনাৰ স্বৰ্গত আছে। প্ৰেজ দ্য লৰ্ড। কিন্তু যিবিলাকে আত্মাত নতুন জীৱন পাইছে সেইবিলাকৰ ইমেজে স্বৰ্গত আছে। যিবিলাকৰ আত্মাটো আজি নতুন জীৱন পোৱা নাই, এন্তে পাবৰ ৰাস্তাৰ পৰা মন সলনি হৈ পেলাই এন্তে ঈশ্বৰৰ পথত চলা নাই, সেইবিলাকৰ আত্মা, সেইবিলাকৰ জীৱন একচুৱেলি স্বৰ্গৰ ৰাজ্যত নাই। যেতিয়া আমি পঢ়িব 1 Corinthians chapter 15 verse 45 to 49, মই নপঢ়ো এতিয়া, আপোনালোকে কেলে মই কোৱাৰ লগে লগে বাইবেল নপঢ়ে, এইটোৰ কাৰণে আপোনালোকে ঘৰত পঢ়িব পাৰিব। 1 Corinthians, প্ৰথম Corinthians chapter 15 verse 45 to 49,
তো ইয়াত যদি আপুনি পঢ়ে ইয়াতে প্ৰথম আদামৰ যোগেদি মানুহক স্বাভাৱিক হিচাপত মাটিৰ পৰা ধূলিৰ পৰা লৈ বনোৱা হৈছে হালেলুয়া আৰু সেই ধূলিৰ পৰা লোৱা আদাম মানুহে পাপ কৰিলে আৰু পাপ কৰাৰ কাৰণে আজি সকলো মানৱ জাতিয়ে নৰকত যাবলৈ লগীয়া আছিলে আৰু সেই মানুহক প্ৰেম কৰি পেলাই যীশু খ্ৰীষ্টই স্বয়ং ঈশ্বৰ হৈ নিজে দ্বিতীয় আদাম হৈ পেলাই আমাক বচাবৰ কাৰণে আহিছে হালেলুয়া প্ৰথম আদামটো ধূলিৰ পৰা লৈ ঈশ্বৰে আত্মাটো দিয়া হৈছে কিন্তু সেকেন্ড আদাম আমাক পাপৰ পৰা বচাব কাৰণে আহা আদামটো হল যীশু খ্ৰীষ্ট হয় তেৱে ঈশ্বৰ হয় আৰু স্বৰ্গৰ পৰা আহা আত্মিক ব্যক্তি হয় হালেলুয়া আৰু যি ব্যক্তি বিলাকে প্ৰথম আদামৰ পৰা জন্মিলে সেই ব্যক্তি বিলাকে নেচাৰেল হয় স্বাভাৱিক হয় আৰু যি ব্যক্তি বিলাকে আজি সেকেন্ড আদামক লগ পালে দ্বিতীয় আদামৰ লগত যিবিলাকে নতুন জীৱন পালে সেই ব্যক্তি বিলাকে একচুয়ালি এতিয়া আত্মিক হয় সুপাৰ নেচাৰেল মেন হয় স্পিৰিট মেন হয় আত্মিক ব্যক্তি হয় হেন্তৰ আত্মাটো একচুয়ালি এটা এমেজটো স্বৰ্গটো আছে হালেলুয়া প্ৰেজ দ্য লৰ্ড ওচৰত থকা হেই দোষ আপুনি যদিও ইয়াত বহি আছে কিন্তু সেকেন্ড আদামক বা যীশু খ্ৰীষ্টক আপুনি যদি লগ পালে আৰু তেওঁৰ তাত নতুন জন্ম পালে মানে আপোনাৰ এটা ব্যক্তিটো স্বৰ্গটো আছে হালেলুয়া প্ৰেজ দ্য লৰ্ড এটোৰ কাৰণে বাইবেলত এনেকুৱা লিখা আছে স্বৰ্গত যেনেকুৱা পৃথিৱীত এনেকুৱা তোমাৰ মহিমা হওক হালেলুয়া এতিয়া আমি স্বৰ্গত নোযোৱা আগতে উই আৰ ইন হেভেন অলৰেডি আমি এতিয়া অলৰেডি স্বৰ্গতে আছে হুমালুৱে হালেলুয়া মৰা পাছত আমি স্বৰ্গত যাব এনেকুৱা নহয় যিদিনাখন মই যীশু খ্ৰীষ্টক লগ পালে যিদিনাখন মই আত্মাৰ নতুন জীৱন পালে সেই দিনাখন একচুয়ালি মই স্বৰ্গৰ ব্যক্তি হয় হালেলুয়া আৰু যি ব্যক্তি বিলাকে ভাবি আছে মই মৃত্যুৰ পাছত মই স্বৰ্গত যাম সেই দিনাখন আপুনি কি জানি ৰেপচাৰ আহিলে আপুনি নাযাবও পাৰে যিবিলাকে অলৰেডি যুগুত আছে যি ব্যক্তি বিলাকে অলৰেডি স্বৰ্গৰ ৰাজ্যৰ নাগৰিক হল সেই ব্যক্তি বিলাকে ৰেপচাৰৰ সময়ত যীশুৰ যি সেকেন্ড কামিং মানে এইটো ৰেপচাৰৰ সময় হয় মেঘৰ ৰথত যেতিয়া যীশু আহিব সেইটো সময়ত সেই ব্যক্তি বিলাকে উৰিব হালেলুয়া যীশুক লগ ধৰিবলৈ পাৰিব কিন্তু অলৰেডি আপুনি যদি স্বৰ্গৰ ৰাজ্যৰ নাগৰিক হবলৈ পাৰা নাই তেনেহলে আপুনি কোনো এটা চান্স নাই যীশুক মেঘত লগ ধৰিবৰ কাৰণে বুজি পাইছে না পোৱা নাই পাইছে না পোৱা নাই ওচৰত থকাটো দক হেই আপুনি ভাল লগ পাব না নাপাব হালেলুয়া ওচৰত থকাটো দক হেই আপোনাকতো মই সদায় দেওবাৰে দেখি আছো স্বৰ্গত বা দেখি পাব না নাপাব হৃদয় চেক কৰক হালেলুয়া প্ৰেজ দ্য লৰ্ড বুজি পাইছে না পোৱা নাই আমি এতিয়া স্বৰ্গৰ যাব কাৰণে আমি চেষ্টা কৰি নাথাকো কিন্তু আমি যিদিনাখন যীশুক লগ পালো সেই দিনাখন আমি আত্মিক ব্যক্তি হল আৰু আমাৰ এটা চেহেৰাটো এটা এমেজটো অলৰেডি স্বৰ্গত ৰেকৰ্ড আছে হিটোৰ কাৰণে আমি যিদিনাখন মৰিব যিদিনাখন যীশুৱে মেঘৰ ৰথত আমাক লবলৈ আহিব সেই দিনাখনে আমি যাবলৈ পাৰিব হালেলুয়া এতিয়া ওচৰত থকাটো হেই আপুনি মামুলি ব্যক্তি নহয় হালেলুয়া প্ৰেজ দ্য লৰ্ড এতিয়া আমি একচুয়ালি যীশুক বিশ্বাস কৰা সঁচাকৈ আমি নতুন জীৱন পোৱা ব্যক্তিবিলাক মামুলি ব্যক্তি নহয় আমি স্পিৰিট মেন হৈ গল আত্মিক ব্যক্তি হৈ গল প্ৰেজ দ্য লৰ্ড বহুত মানুহ এতিয়াও ডাউট হৈ আছে মোৰ প্ৰাৰ্থনা কেলে উত্তৰ দিয়া নাই মই বা সঁচাকৈ ঈশ্বৰৰ সন্তান হৈছে না হোৱা নাই স্বৰ্গত যাব না কি মৰাৰ পাছত নাজানো মৰাৰ পাছত কোনে জানে প্ৰভু জানে হালেলুয়া যীশু কিন্তু এনেকুৱা ডায়লগ মাৰিবৰ কাৰণে অহা নাই মৰাৰ পাছত যাব কাৰণে ক'ব অহা নাই হালেলুয়া ৰিপেণ্ট স্বৰ্গ ৰাজ্য এতিয়াই নাম্বাৰ 1 এইটো নাম্বাৰ 2 উই আৰ গডছ ওচৰত থকাটো কোৱা 2 নম্বৰত নাম্বাৰ 1ত কি আছিলে আমি যিবিলাকে যীশুক লগ পালে সেই ব্যক্তিবিলাক আমি আত্মিক ব্যক্তি হয় স্বৰ্গৰ ব্যক্তি হয় যদি আমি জগতত আছে যিদিনাখন পৃথিৱীখন নাইকিয়া হৈ যাব ধ্বংস হ'ব 3 নম্বৰ বিশ্ব যুদ্ধ হ'ব সেই দিনাখন আমি যেনেকুৱা ধৰণৰ মৃত্যু হওক আমাৰ আত্মাটো স্বৰ্গত যাব হালেলুয়া কিন্তু মৃত্যুৰ পাছতে আমি স্বৰ্গ গৈ পাব এনেকুৱা নহয় উই আৰ অলৰেডি ইন হেভেন হালেলুয়া আত্মিক জগতত আমি অলৰেডি স্বৰ্গতে আছো প্ৰেজ দ্য লৰ্ড কিন্তু আমি কেলে জীৱনত
খেলি মেলি জীৱন জীয়াই থাকে। কাৰণটো হ'ল চিক্ৰেটটো আজিলৈকে ঈশ্বৰে আপোনাৰ আত্মাৰ কথা কোৱা নাই, এইটোৰ কাৰণে আপুনি নাজানে, গুৰুত্ব দিয়া নাই। নজনাৰ কাৰণে বহুত মানুহবিলাকে ভুল ৰাস্তাত যায়। জ্ঞান নথকাৰ কাৰণে মানুহবিলাকে নষ্ট হয়। সদায় গীৰ্জাত আহি থাকিলেও যিদিনাখন আপোনাক আত্মিক জ্ঞানবিলাক খোল খাব, সেইদিনাখন আপুনি একচুৱেলি আত্মাত ষ্ট্ৰং হয়। হালেলুয়া। মই আজি বিচাৰো সেইটো টাইমত যে আপোনাৰ আত্মিক চকু যাতে খোল খায়, আপুনি যাতে আত্মাত মজবুত হয়, যাতে জগতৰ পৰিস্থিতি আপোনাক যাতে হিলাবলৈ নোৱাৰে। হালেলুয়া। আপোনাৰ খাস মানুহে যাতে আপোনাৰ আত্মিক জীৱন যাতে ধলং তপং কৰিবলৈ নোৱাৰে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। 2 নম্বৰত হ'ল উই আৰ গডছ, আমি সকলোৱে প্ৰভু হয়। ওচৰত থকাটো ক, আপুনি এজন ঈশ্বৰ হয়। ভয় কৰিছে নেকি এইটো কথা ক'ব কাৰণে? কোনেও কোৱা নাই দেখোন, ভালকে চাই পেলাই ক না, ওচৰত থকাটো ক না, আপুনি ঈশ্বৰ হয়। হালেলুয়া। মই এনেকুৱা ডায়লগ মাৰি থাকিলে কি ডায়লগ মাৰিছে ক'ব, আহক আমি বাইবেলটো পঢ়িম। গীতমালা 82:6 কোনোবা পঢ়ি দিয়ক দে অসমীয়াতে। মানক আজিকালি কি বেকশ্লাইড হোৱা নিচিনা বাইবেলে নপঢ়ে দেখোন। মই আহিলে মই কলো, তোমালোকেই দেৱতাবোৰ, তোমালোক সকলোৱে সৰ্বোপৰি জনাৰ সন্তান। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। ইয়াতে কিবা দেৱতাহে নাম লিখিছে, এইবিলাকটো শুনিলে কিবা এটা বেলেগ লাগি যায় না। ইংলিছতে পঢ়িম। মোৰ পাছত চবে ইংলিছ ক দেই। I said you are gods and all of you are children of Most High. Hallelujah. Praise the Lord. আমি সকলোৱে বোলে ঈশ্বৰ হয় আৰু সবচেয়ে most high ঈশ্বৰৰ সন্তান। হালেলুয়া। সবচেয়ে উত্তম most high তেওঁৰে সন্তান হোৱাৰ কাৰণে আমিও গড হয়, ঈশ্বৰ হয়। হালেলুয়া। আমি যদি most high-ৰ যদি সন্তান হৈ গলো যীচুক বিশ্বাস কৰাৰ কাৰণে, এতিয়া যদি আমি আত্মিক ব্যক্তি হৈ গল, তেনেহলে আমাৰ বাবা যদি জীৱিত most high, সবচেয়ে উত্তম, সবচেয়ে most high যদি ঈশ্বৰ হয়, সবচেয়ে ওখ যদি ঈশ্বৰ হয়, সবচেয়ে মহান বিশাল যদি ঈশ্বৰ হয়, তেনেহলে তেওঁৰে যদি আমি সন্তান হয়, তেনেহলে আমি কি শয়তান নিচিনা চলিব নাকি? শয়তান হব নাকি? কি আমি হাতী নিচিনা হব নাকি? কি আমি কুকুৰৰ নিচিনা হব নাকি? নহয়, আমিও ঈশ্বৰৰ নিচিনাই হব। এইটোৰ কাৰণে বাইবেলত কৈছে এতিয়া যিমান বিলাকে most high-ৰ সন্তান হয় সেইবিলাকো ঈশ্বৰ হয়। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। যদি আমিও যদি ঈশ্বৰৰ সন্তান হৈ পেলাই যদি আমিও এটা যদি এজন যদি ঈশ্বৰ হয়, তেনেহলে সেই শয়তান কোনে হয়? কেলে আজি শয়তানে আপোনাক লাত মাৰি আছে? বাইবেলৰ হিচাপতো শয়তানে আপোনাক লাত মাৰিবলৈ নালাগিছিলে? বাইবেলৰ হিচাপতো শয়তানে আপোনাক একচুৱেলি সমস্যাত এতিয়া পেলাবলৈ নালাগিছিলে? বাইবেলৰ হিচাপত একচুৱেলি বাক্যৰ হিচাপত এতিয়া আপুনিতো একদম মানে দ্য ভিক্টৰিয়াছ লাইফ জীৱন জীয়াই থাকিবলৈ লাগিছিলে? কিন্তু কেলে আজি আপুনি মাৰ খোৱা, হাৰ খোৱা, তুতা হোৱা জীৱন জীয়াই আছে? হালেলুয়া। প্ৰেজ দ্য লৰ্ড। এইটোৰ কাৰণে আমি বাক্যটো বুজি পোৱাটো খুব প্ৰয়োজন হয়। উইদাউট স্ক্ৰিপচাৰ আপুনি যিমানে দৰ্শন দেখক, ভিজন দেখক, প্ৰফেচি কওক, কিন্তু লাষ্টিং নহব। যিদিনাখন আপুনি বাক্যত মজবুত হব, কোনেও এটা শক্তিয়ে আপোনাক হিলাবলৈ নোৱাৰে। হালেলুয়া। আমাৰ অসমত দৰ্শনৰ পাগল, সপোনৰ পাগল, হাত চোৱাৰ পাগল খ্ৰীষ্টিয়ান বিলাকে। বাক্য নালাগে, প্ৰফেচি লাগে। বাক্য নালাগে, ভিজন লাগে। বাক্য নালাগে, ঈশ্বৰে কি দেখুৱাইছে সিটোহে লাগে। কিন্তু বাক্য কলে আমনি। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। এইটো ফাদাৰ্ছ কিংডমটো শুৰু নকৰা আগতে কিমান প্ৰফেচি কোৱা প্ৰভুৰ ডাক বিলাক ওলালে আৰু কিমানে লাষ্টিং হৈ গল। এতিয়া দেখোন সেইটো যুগৰ পৰা যদি ধৰিলে তো এতিয়া দেখোন পাঞ্জাবৰ নিচিনা এতিয়া জাগৰণ আহিবলৈ লাগিছিলে, কেলে অসমত অহা নাই? হালেলুয়া। প্ৰেজ দ্য লৰ্ড। বুজি পাইছে না পোৱা নাই? এতিয়া আমি যদি ঈশ্বৰ হৈ কোৱাটো চাবলৈ বিচাৰিছে, তেনেহলে যোহানে লিখা 10:34 যীশুৱে কৈছে। যোহানে লিখা 10:34, জন চেপ্টাৰ 10:34। যীশুৱে তেওঁলোকক উত্তৰ দিলে, আপোনালোকৰ বিধান শাস্ত্ৰত জানো এইদৰে লিখা নাই? মই কলো, তোমালোক ঈশ্বৰ। হালেলুয়া। ওচৰত থকাটো ক, হেই আপুনি কোন হয়? উত্তৰ দিয়ক না, সুধিছে তো। কাৰ সন্তান? ঈশ্বৰ মাত্ৰ নহয়, দ্য most high-ৰ সন্তান হয়।
হালেলুয়া মষ্ট হাইটো কি ক'ব অসমীয়া সবচে ওপৰত তাৰ ওপৰত আৰু কোনেও নাই মষ্ট হাইৰ সন্তান হয় মষ্ট হাই গডৰ সন্তান হোৱাৰ কাৰণে আমি ঈশ্বৰ হয় হালেলুয়া কিন্তু আজি শয়তানে মানুহবিলাকৰ মনত কথা পাতে কেনেকুৱা কথা পাতে জানে যেতিয়া আমি জেনেছিছ চেপ্টাৰ 3 ভাৰ্ছ 5ত শয়তানে আহিছে হাৱাৰ ওচৰত আদি পুস্তক 3 অধ্যায় 5 পদত শয়তানে আহিছে হাৱাৰ ওচৰত আদামৰ ঘৈণীয়েকৰ ওচৰত আৰু কৈছে যে তুমি যদি সেই ফলটো খাই তেনেহলে তুমি ঈশ্বৰ নিচিনা হ'ব কৈছে you will become like a god ঈশ্বৰ নিচিনা হ'ব কৈছে কিন্তু আজি যেতিয়া ঈশ্বৰে আমাক সৃষ্টি কৰিছিলে যদি আমি আদি পুস্তকত চাই তেনেহলে ঈশ্বৰে কৈছে ঈশ্বৰে বলে আমাক নিজৰ প্ৰতিমূৰ্তিৰে আমাক সৃষ্টি কৰিছে হালেলুয়া মোৰ চেহেৰাত যদি কিবা এটা মূৰ্তি বনায় কি কুকুৰৰ নিচিনা ওলাব জানো মোক ফটো মাৰি চাকচোন কুকুৰৰ নিচিনা ওলাব জানো ছাগলী নিচিনা ওলাব জানো ঈশ্বৰে নিজৰ ইমেজত নিজৰ প্ৰতিমূৰ্তিৰে কি কৰিছে মানুহক বনাইছে কৈছে আৰু তেতিয়াই মানুহ একচুয়ালি এজন ঈশ্বৰ আছিলে হালেলুয়া আৰু সৃষ্টিকৰ্তাজনে একচুয়ালি মষ্ট হাই গড সবচেয়ে হাইয়েষ্ট ঈশ্বৰ আছিলে হালেলুয়া প্ৰেজ দ্য লৰ্ড কিন্তু শয়তানে আহি পেলাই কৈছে যে তুমি যদি সেই ফলটো খাই দিয়ে তেনেহলে তুমি ঈশ্বৰৰ নিচিনাহে হ'ব কৈছে কিন্তু অলৰেডি ঈশ্বৰহে আছিলে আমি হালেলুয়া শয়তানৰ কথাবিলাক এনেকুৱাই হয় হালেলুয়া হিটো কৰিলে অলপ ধাৰ্মিক নিচিনা হ'ব নাকি ইটো নাখালে এনেকুৱা ধাৰ্মিক নিচিনা হ'ব নাকি সেই তাত এটা বেলেগ গিৰ্জাত হিলিঙত গলে অলপ পবিত্ৰ নিচিনা লাগিব নাকি 40 দিন ফাস্টিং থাকিলে অলপ ঈশ্বৰ নিচিনা হ'ব নাকি হেই যিদিনাখন আপুনি বাইবেলটো বুজি পাব ওই দিনাখন আপুনি ক'ব হেই চলা বুৰ্বগত কাম কৰি আছো গোটেই গিৰ্জাকেইটা ঘূৰিলো কিন্তু একোৱে পোৱা নাই দেখোন হালেলুয়া ইটোৰ কাৰণে আজি আমাৰ জীৱনত যদি আত্মিকত যদি আমি মজবুত হ'বলৈ লাগে তেনেহলে উই নিড দ্য সিক্ৰেট অফ দ্য লৰ্ড হালেলুয়া ঈশ্বৰৰ গোপন জ্ঞানবিলাক আমাক লাগে যিদিনাখন ঈশ্বৰে আপোনাৰ আত্মাত খুলি নেদে আপোনাক বুজাই নেদে সেইদিনাখন আপুনি ঘূৰি থাকিব গোটেই গুৱাহাটী হালেলুয়া প্ৰেজ দ্য লৰ্ড ইটোৰ কাৰণে যেতিয়া এনয়েন্টেড ঈশ্বৰৰ অভিষেক দাগবিলাক আহে সেই টাইমত আপুনি যদি ভালদৰে যদি গ্ৰহণ নকৰে সেইদিনাখন একচুয়ালি আপুনি একো নাপাব হালেলুয়া মই যিমান সিক্ৰেট বিলাক আপোনাৰ আগত খুলি দিলিও আপুনি যদি মোক চেহেৰা চাই পেলাই যদি ইয়াত কয় মই বেছি জানো যদি কয় আপুনি একো নাপাব একচুয়ালি আপুনি নাজানে আপোনাৰ তাত যি আছে এইটো আপোনাৰ তাত যি নাই হিটো মোৰ তাত আছে হালেলুয়া প্ৰেজ দ্য লৰ্ড আৰু হিটো পাব কাৰণে আজি আপুনি উইথ আ ডিজায়াৰ হাৰ্ট with the expectation akhalo apuni hunibole lagibo praise the lord hallelujah yate jiman ase apnaloge hitu portu porise hobo ketiaba hi revelation ta ahisile you will become like god hoise kele khai dile hawano nohole ami kosto na pale hoy thogaise already ami ishwar asile shaytanor kotha to hodai enekai hoy hallelujah হয়তো এনেকুৱা ঘূৰাই পেলাই তুমি এনেকুৱা হ'ব দেই কিন্তু আপুনি এনেকুৱা অলৰেডি হয়েই হয় হালেলুয়া আৰু সেই হ'ব দেই কোৱাৰ পৰা আপোনাক ফৰ্মুলা দিব হিলিং পাব কাৰণে 21 টি ঠিক হ'ব হিলিং পাব কাৰণে আপুনি আশীৰ্বাদ পাব কাৰণে আপুনি হেইটো কৰিবলৈ লাগিব 3 বাৰ গিৰ্জাত আহিবলৈ লাগিব 3 বাৰ 4 বাৰৰ কথা কোৱা নাই ইয়াত হালেলুয়া Praise the Lord. Hallelujah. বুজিহে পাবলৈ লাগে অস্ত্ৰটা কাটক হেই সন্দেহ নকৰিবা বুজিহে পাব লাগে যিদিনাখন আপুনি বুজি পাব সেই দিনাখন ধামাকা হ'ব আচৰিত কাৰ্যবিলাক দেখা পাব হালেলুয়া বুজি পাইছে না পোৱা নাই যদি আমি 3 নম্বৰত যাই তেনেহলে দা কিং অফ কিংস এতিয়া পইণ্টত আৰু আহিলো মই আমাৰ ঈশ্বৰ হল ৰজাৰ ৰজা হয় হালেলুয়া তেনেহলে আপুনি আৰু মই ৰজা হয় না নহয় ইয়াতে বাইবেলৰ হিচাপত লেডিজ চেঞ্চ এনেকুৱা ৰজা ৰাণী নাই দেই যিমান লেডিজ বিলাক আছে সব ৰজা হালেলুয়া বাইবেলত জেন্ডাৰ নাই ইটোৰ কাৰণে ব্ৰাদাৰ এণ্ড ভাই বিলাক হালেলুয়া লেডিজ হক জেন্টস হক এতিয়াহে আমাৰ অসমতে
আমাৰ হে অসমতে কি আছে লেডিজ বিলাকতো অলপ কম পাৱাৰ জেন্টস বিলাকত বেছি পাৱাৰ লেডিজ বিলাকতো ধেই একোই নাজানে চৌকা ঘৰত যা আমি কথা পাতি থাকত হয় না নহয় কিমান নেগলেক্ট কৰা হয় এটা সময়তো আমাৰ ভাৰতবৰ্ষত হাজবেণ্ড মৰি গ'ল বান্দি বুন্দি হলিও নিজৰ ঘৈণীয়েকক কি কৰিব ৰাইজৰ মানুহবিলাকে জ্বলাই দিব কোনে ঠিক কৰিছে মিছনাৰী আহিহে ঠিক কৰিছে হালেলুয়া প্ৰেজ দ্য লৰ্ড আজি বাইবেলৰ হিচাপত ইটোৰ কাৰণে নর মেল নর ফেমেল ইয়াতে জেন্ডাৰ একো নাই হালেলুয়া ইটোৰ কাৰণে ওচৰত থাকাটো কওক ঈশ্বৰ যদি ৰজাৰো ৰজা হয় তেনেহলে আপুনি ৰজা হয় ভালকে চাই পেলাই কোনা হে আপোনাক ৰজা নিচিনা দেখিছে দেই ভালকে কোনা হে আপোনাক ৰজা নিচিনা দেখিছো হালেলুয়া প্ৰেজ দ্য লৰ্ড মই কোৱা কথা নহয় যিবিলাকে সঁচাকৈ আত্মাৰ নতুন জীৱন পালে সেই ব্যক্তিবিলাকে একচুয়ালি ৰজাৰো ৰজা সন্তান হয় আমাৰ ঈশ্বৰ মহান ৰজা হয় সবচেয়ে ওখ ৰজা হয় দা হাইয়েষ্ট কিং কিন্তু আমি তেওঁৰ সন্তান বিলাক তেওঁ বিশ্বাস কৰি পেলাই আত্মাৰ নতুন জীৱন পোৱা ব্যক্তিবিলাক আমিও ৰজা হয় কুকুৰৰ পোৱালি ছাগলী হোৱা দেখিছে ৰৌ মাছৰ পোৱালিটো খুচিয়া ওলোৱা দেখিছে দেখা নাই হালেলুয়া হাতীৰ বাচ্চাটোতো হাতীয়ে হ'ব আজি আমিও যদিও আমি ফাৰ্ষ্ট আদাম ধূলিৰ লগত বনোৱা আদামৰ সন্তান হয় কিন্তু দ্বিতীয় আদাম স্বৰ্গৰ পৰা আহিছে তেৱে ৰজাৰো ৰজা হয় হালেলুয়া আৰু যিজনাই তেওঁ বিশ্বাস কৰি আত্মাৰ নতুন জীৱন পালে সেই ব্যক্তিবিলাক একচুয়ালি ৰজা হয় হালেলুয়া ওচৰত থাকাটো কয় হে আপুনি ৰজা হয় ৰজা নিচিনা জীয়াই থাকক হালেলুয়া কি কেতিয়াবা ৰজাৰ ল'ৰাবিলাকক দেখিছে নাকি ভিক্ষাৰী নিচিনা ভয় কৰি পেলাই জীয়াই থাকা বাবা তাত কিমান সৈন্য বাহিনী সেনা বাহিনী বিলাক আছে হয় না নহয় আৰু বাবাৰ অধিকাৰটো লৈ পেলাই হে আৰু সেই বাবাৰ ল'ৰাবিলাকে ৰজা নিচিনা জীয়াই থাকে খুজকাঢ়া ষ্টাইল ড্ৰেছ পিন্ধা ষ্টাইল চিনি পাব যে সেই ৰজাৰ সন্তান আছে হালেলুয়া আজি আমাৰ ইয়াত যদি কাৰোবাৰ যদি এমএলএৰ যদি বাচ্চা আছে বা কোনোবা যদি চিফ মিনিষ্টাৰৰ বাচ্চা আছে হেন্তক একচুয়ালি খুজকাঢ়াতে বডিগাৰ্ড দিওতে হেন্তৰ দমতে গম পাব যে এই পলিটিক্যাল পাৱাৰ আছে কোনবা এটা মিনিষ্টাৰৰ আজি যুগত আমাৰ অসমত ৰজাবিলাকৰ ল'ৰা হৈ কব হয় না নহয় আজি আমি যদি আমি জগতৰ ৰজাৰ ল'ৰা বা ছোৱালী নহয় হলিও আমি জীৱিত ঈশ্বৰ আমাৰ ৰজাৰ ৰজা হয় যিবিলাকে বিশ্বাস কৰিছে আমিও ৰজা হয় হালেলুয়া ক'ত লিখা আছে প্ৰকাশিত বাক্য 17 ভাৰ্চ 14 পঢ়ি দিয়ক মানক বেটাৰী ডাউন নিচিনা চুপচাপ নাথাকিব পঢ় তেওঁলোকে মেৰ পোৱালীৰ সৈতে যুদ্ধ কৰিব কিন্তু মেৰ পোৱালীয়ে তেওঁলোকৰ ওপৰত জয় কৰিব কিয়নো তেওঁ প্ৰভুৰ প্ৰভু ৰজাৰ ৰজা আৰু তেওঁৰ সৈতে থকা সকলো সামগ্ৰীৰ মনোনীত আৰু বিশ্বাসী হালেলুয়া প্ৰভুৰ প্ৰভু আৰু ৰজাৰ ৰজা তেনেহলে আজিৰ দিনত কোন আছে ৰজা আপোনালোকে হয় হালেলুয়া কিন্তু সব মানুহ নহয় দেই হালেলুয়া যিবিলাকে সেই ৰজা সন্তান হলো সেই ব্যক্তিবিলাকে ৰজা হয় আৰু আপুনি যদি ৰজা হয় ইয়াত মই সিক্ৰেটটো মই খুলিবলৈ বিচাৰিছো হালেলুয়া যেতিয়া যীশু খ্ৰীষ্টই নিজৰ কাৰ্য কৰিবৰ কাৰণে আহিছে সেই টাইমত যীশু খ্ৰীষ্টই কি কৈছে যে মন হলনি হোৱা কিয়নো স্বৰ্গ ৰাজ্য ওচৰ চাপিছে मन फिराओ क्योंकि परमेश्वर का जो राज है वो निकट है हालेलुया प्रथमबार যেতিয়া যীশু খ্ৰীষ্টই প্ৰচাৰ কৰিছে তেতিয়া কি কৈছে ঈশ্বৰৰ ৰাজ্য আপুনি আৰু মই যদি ৰজাৰ সন্তান যদি হয় তেনেহলে আপুনি আৰু মই যদি ৰজা হয় তেনেহলে ৰজাবিলাকে নিজৰ মহিমাটো নিজৰ গৌৰৱটো দেখাবৰ কাৰণে কি কৰে জানে যেতিয়া আমি পঢ়িব একচুয়ালি ক্ৰনিকেলছত আছে ইয়াত মই সকলো বাইবেল পঢ়টো নপঢ়িব ক্ৰনিকেলছত আছে সলমনৰ বিষয় লিখা আছে সলমনত যেটো টাইমত মানে মানুহবিলাকে শুনি আছে যে সলমন বহুত মানে নামি এজন ৰজা হয় বহুত ধন সম্পত্তি থকা মান সন্মান থকা জ্ঞান থকা এজন ৰজা হয়
আৰু কোনেও চলমনক একচুৱেলি ধন সম্পত্তিত মান সন্মানত হাৰাবলৈ নোৱাৰে সেই কথাটো শুনি পেলাই এজন ৰাণীয়ে তেওঁক টেষ্ট কৰিবৰ কাৰণে গ'ল ৰাণীৰ মেহেলত যিমানখিনি ভাল ধন সম্পত্তি বিলাক আছে মূল্যৱান বস্তুবিলাক লৈ পেলাই চলমন ৰজাক উপহাৰ দিব কাৰণে লৈ গ'লো যেতিয়া লৈ গ'ল তেতিয়া চলমন লগত কথা পাতিলে তেতিয়া দেখিলে যে যেটো গিফট চলমন ৰজাক লাজ খুৱাবৰ কাৰণে হাৰাবৰ কাৰণে আনিছে দি পেলাই তো সেইটো বস্তুবোৰৰ যেটো দামী মূল্যৱানেৰে বনোৱা হয় ইটো একচুৱেলি তেৱে চাহ দিয়া ভাত দিয়া দৰ্জা খুলি দিয়া বিলাকে পিন্ধি আছে হালেলুয়া এই চলমনক লাজ খুৱাবৰ কাৰণে হাৰাবৰ কাৰণে সেই গিফট বিলাক লৈ গ'লো নিজৰ ৰাজমহলৰ পৰা আটাইতকৈ দামী গিফট বিলাক তেতিয়া চলমনৰ তাত ভৰি দিলো আৰু লগে লগে দেখিলে যে মই লৈ আনাতকৈ দামী বিলাক দেখোন সেই যিবিলাকে চাকৰ হয় সিহঁতে পিন্ধি আছে হালেলুয়া প্ৰেজ দ্য লৰ্ড তেতিয়া চলমনে বোলে ইন ৰিটাৰ্ণ তাক অধিক ডাবল গিফট দি পেলাই পঠাই দিলে হালেলুয়া আগৰ দিনত ৰাজা যদি কোনবা যদি মহান ৰজা আছে তাক যদি আপুনি যদি অপমান কৰিবলৈ লাগে তাক যদি দবাবলৈ লাগে তেনেহলে গিফট এক্সচেঞ্জ কৰি পেলাই হেনতে সেই কামটো কৰা আছিলে যেতিয়া যীশু খ্ৰীষ্টে জন্ম লৈছে ইটো যদি আমি মেথিউত যদি পঢ়ে তেনেহলে আমি গম পাই মেথিউ চেপ্টাৰ 2 লিখা আছে যেতিয়া যীশু খ্ৰীষ্টে জন্মিছে বেথলেহেম নগৰত তেনেহলে তিনিজন জ্ঞানী জ্যোতিষী বিলাকে উপহাৰ আনিছে হালেলুয়া কিয়নো যেতিয়া ৰজাৰ ওচৰত আহে তেতিয়া উপহাৰ আনে আৰু আজি আমাৰ যীশু খ্ৰীষ্টে ৰজাৰে ৰজা হয় আৰু আপোনালোকে আৰু আমি ৰজা হয় তেনেহলে আমি যদি সেই ৰজাৰ ওচৰত যদি আমি আহে তেনেহলে আমি যেতিয়া আমি ৰজা গিফট দিয়ে তেনেহলে ৰজা আমাক ডাবল একচুৱেলি গিফট ৰিটাৰ্ণ কৰে হালেলুয়া বুজি পাইছে না পোৱা না আজি ইয়াত আনি পেলাই আপুনি উপহাৰ দিয়া বা গিফট দিয়াটো আপুনি যদি যীশু খ্ৰীষ্টৰ ৰজাৰৰ ৰজা হৈ কৈ পেলাই মনত ভাবি পেলাই সেই সিক্ৰেটটো গম পাই পেলাই যদি গিফট দিছে তেনেহলে আজি আপোনাক সেই ৰজাই কেতিয়াও আপোনাৰ তলত নাথাকিব আপোনাক ডাবল আশীৰ্বাদ কৰিব হালেলুয়া প্ৰেজ দ্য লৰ্ড মেথিউ চেপ্টাৰ 2 ভাৰ্স 2:11 এইবিলাকত আছে গিফট দিয়াটো আৰু ক্ৰনিকেলছত লিখা আছে চলমন ৰজাক একচুৱেলি গিফট দিবলৈ আহাটো আজি আমি যদি ঈশ্বৰৰ ৰাজ্যৰ যদি ৰজা বিলাক হয় তেনেহলে আমিও সেই ৰজাৰৰ ৰজাক আমি গিফট দিবলৈ লাগে না নালাগে লাগে না নালাগে আৰু ইয়াত মই এইটোৱে ক'ব বিচাৰিছো এটা সিক্ৰেটটো আপুনি যদি সেই ৰজাৰৰ ৰজাক যদি গিফট দিবলৈ বিচাৰিছে নহয় হালেলুয়া প্ৰেজ দ্য লৰ্ড আজি এক্সাম্পল মই জাস্ট এক্সাম্পল এটাহে ক'ব বিচাৰিছো ইয়াতে যেনবা পাষ্টৰ কুমুদে সেইটো চাৰ্চটো চলে আছে আপুনি যদি সেই ৰজাৰৰ ৰজাক যদি দিবলৈ বিচাৰিছে তেনেহলে সেই পাষ্টৰ কুমুদক যদি আপুনি দিয়ে তেনেহলে আপুনি পাষ্টৰ কুমুদক দিয়া হোৱা নাই কিন্তু ৰজাৰৰ ৰজাক দিয়া হৈছে আৰু যিদিনাখন আপোনাৰ গিফটটো সেই ৰজাৰ ওচৰত যাব সেইদিনাখন সেই ৰজাই কেতিয়াও আপোনাৰ তলত নাথাকিব হালেলুয়া প্ৰেজ দ্য লৰ্ড হি আপোনাক ইন ৰিটাৰ্ণ ডাবল ট্ৰিপল ব্লেছিং কৰে ইটো সিক্ৰেট হয় বহুত মানুহ বিলাকে একচুৱেলি ধাৰত থাকে ফাইনেন্সিয়ালি হেনতে আনক সহায় কৰিব বিচাৰিলেও কৰিব নোৱাৰে কাৰণটো হ'ল হেনতে সিক্ৰেট বিলাক ফৰ্মুলাটো নাজানে হালেলুয়া হেনতে ৰজাৰ ওচৰত আহিলে সবচেয়ে সৰু নোটটো চাব আৰু দিব আৰু ৰজাও ক'ব তুমি সৰুহে কিবা আনিছে ইয়াৰ বিনিময় 10 টকা দিলে 20 টকাৰ বিনিময় হালেলুয়া প্ৰেজ দ্য লৰ্ড ইটো এটা সিক্ৰেট হয় ওচৰত থকা হেই আপুনি যদি ৰজা হয় তেনেহলে আপুনি সেই ৰজাক উপহাৰ দি হাৰাবলৈ নোৱাৰে হালেলুয়া প্ৰেজ দ্য লৰ্ড এজন ব্যক্তিয়ে মোক কৈছে ৰিসেন্টলি আমি বঙাইগাঁৱতে আছিলো তো এইটো জায়গাত আমি প্ৰগ্ৰাম কৰিলো 3-4টা মান জায়গাত আৰু সিধা আমি পাৰ্কে জলিত আহিলো এইদিনা ৰাতি ওয়েডনেসডে দিনাখন এই প্ৰগ্ৰামত থকা সময়ত এজন একচুৱেলি লেডিজ মানুহ হয় আৰু ইয়াৰ হাজবেণ্ডটো এৰি পেলাই বেলেগ গইনেকক লগত লাইন মাৰি পেলাই তাতে আছে আৰু হি কেনেকুৱা চলাব ছোৱালী পৰি আছে গুৱাহাটী চিটিত আৰু মই কেনেকুৱা যোগান দিব কেনেকুৱা মই মানে প্ৰভাইড কৰিব পুৰা টেনচন তেতিয়া হি এটা ফৰ্মুলা পবিত্ৰ আত্মাই ক'লে যে তুমি যেতিয়া এনয়েন্টেড মানুহবিলাকৰ তাত দান দিব সেই টাইমত তোমাৰ ফাইনেন্স কেতিয়াও ফেল নহব এটা ৰিভিলেশন পালে এনয়েন্টেড কৈছে
চব প্ৰভুৰ কাম কৰা কোৱা নাই, কিন্তু এনইণ্টেড। তেতিয়া সি কি কৰিবলৈ বিচাৰিলে যে সি সদায় ইউটিউবত চাই আৰু কোনে সঁচাকৈ আত্মা লগত কাম কৰি আছে এইটো প্ৰাৰ্থনা কৰি থাকিবলৈ বিচাৰি থাকে। তেতিয়া সি একেবাৰতে 10,000 15,000 এনেকুৱা দান দি থাকে, আৰু সি বোলে আজিলৈকে বিজনেছত এবাৰো ফেইল হোৱা নাই কৈছে। হালেলুয়া। কোনোবাই যদি ইয়াক ঠগাই দিলেও, কোনোবাই তাক লুটিবলৈ চান্স ললেও এদিন নহয় এদিন মানে সি ঘূৰাই পেলাই সকলো পাবলগীয়াটো দিবলৈ লগীয়া হৈ যায়। হালেলুয়া। এইটোৰ কাৰণে সি কৈছে আজি মই উইদাউট হাজবেণ্ড, ঘৰৰ মেইন গাৰ্জেন নথকাকৈ মই ঘৰখন চলাই আছে ইমান সুন্দৰভাৱে, কাৰণটো হ'ল মই চেক্ৰেটটো গম পালো। হালেলুয়া। আৰু আজিলৈকে বিজনেছত ফেইল হোৱা নাই কৈছে। আৰু ইয়াৰ লগতে এজন লেডিজ মানুহ আহিছে আৰু কৈছে যে মইতো বিজনেছ কৰি আছো, বিজনেছটো ফেইলে হৈ থাকে। তেতিয়া মই প্ৰগ্ৰাম কৰি আছো তেতিয়া জাষ্ট হলি স্পিৰিট মোক ৰিমাইণ্ড কৰিলে, ইয়াক সোধকচোন, সি ধনী মানুহ হয়, ইমান দামী দামী 80,000 মানৰ সোণা লগাই আহিছে, তো ইয়াক সি একচুৱেলি ভিক্ষাৰী বিলাকক সি পইচা দি থাকে বহুত ঢেৰ ঢেৰ। তেতিয়া মই ক'লো, এই আপুনি কি ভিক্ষাৰী বিলাকক আপুনি পইচা দিয়ে না? কৈছে সি এজনটো ঈশ্বৰৰ দাগ বিলাকক দিয়ে, মই ভিক্ষাৰী বিলাককে দিয়ে, আপুনি ভিক্ষাৰী বিলাকৰ পৰা অভিশাপ পাইছে কৈছো। কাৰণটো হ'ল সেই পইচা লগত আমি সামান কিনিব পাৰে না নোৱাৰে? মই যদি 100 টকা লৈ যাই মই দোকানত সামান কিনিব পাৰে না নোৱাৰে? 100 টকা যদি দোকানীক দিয়ে, দোকানীয়ে ইয়াৰ বিনিময় কি মই ল'বলৈ বিচাৰিছে এইটো ৰিটাৰ্ণ দিয়ে। আজি মোৰ পকেটত যদি টকাটো যদি মই কোনোবা যদি ভুল মানুহ যদি দি দিয়ে, তেনেহ'লে সেই ভুল মানুহটাৰ যিটো আছে সেইটোহে মই পাব। ভেৰি কেয়াৰফুল। মই কোৱা নাই যে গৰীব মানুহ সহায় কৰিবলৈ নালাগে। গৰীব মানুহ ভিক্ষাৰী মানুহ যেতিয়া আপুনি সহায় কৰিবলৈ আত্মাই কথা কয়, সেইদিনাখন আপুনি সামানহে কিনি দিবলৈ লাগে। সেই কথাটো মই যেতিয়া মোক ঈশ্বৰে ৰেভেলেশ্যন দিছে, তেতিয়া আহি পেলাই মই পাৰ্কিজুলিত বহুত বছৰ আগত মই কৈছিলো। হালেলুয়া। ট্ৰেইনত আহি থকা সময়ত ঈশ্বৰে মোক সেই কথাটো পাতিছে, ৰিভিল কৰিছে, আৰু এইটো বহুত চেক্ৰেট হয়। এইটোৰ কাৰণে এজনটো ঈশ্বৰক দাগ বিলাকত দিয়াৰ কাৰণে ইয়াৰ বিজনেছ কেতিয়াও ফেইল হোৱা নাই। আৰু এজনটো গৰীব বিলাকক যাক দেখে তাকে মনটো আৱেগিক হয় না নহয়? মনটো সহায় কৰিব মন যায়, পইচাটো যেনেকুৱা আছে এনেকুৱা দি থাকে, কিবা এটা বস্তু কিনি খাওক বোলে। সেই পাগল মানুহটো পইচা দিলে পইচাৰ মূল্যটো কি ই জানিব? লাগিলে সামান দি দিলেতো সি সামানটো খাব পাৰিব না? এইটোৰ কাৰণে মই ক'লো, আপুনি যদি বিজনেছত ফেইল হ'বলৈ মন যোৱা নাই, ঈশ্বৰৰ দাসক দিয়ক, আৰু ভিক্ষাৰীক যদি দৰিদ্ৰক যদি সহায় কৰিবলৈ লাগে সামানহে কিনি ডাইৰেক্ট দিয়ক কৈছে। চিক্ৰেট হয় ঈশ্বৰৰ ৰাজ্যৰ। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। আজি তোৰ কাৰণে মই কোৱাটো, কিছুমান মানুহ বিলাকে মই জানো কিন্তু কোনে দিয়ে মই নাজানো, কিন্তু মই জানো আত্মাত গম পাই যে কিছুমান মানুহ বিলাকে 10 টাইটছটো পাষ্টৰ কুমুদত দিয়ে, কিছুমান মানুহ বিলাকে পাষ্টৰ কুমুদত থেংকস গিভিং হিচাপত অফাৰিং দিয়ে। আপুনি পাষ্টৰ কুমুদক দিয়া হোৱা নাই, সেই ৰজাকে দিয়া হৈছে। হালেলুয়া। সেই পাষ্টৰ কুমুদে সেই ৰজাৰহে কাম কৰি আছে, এইটোৰ কাৰণে সেই ৰজাক দিয়া হৈছে। আৰু সেই ব্যক্তি বিলাকে একচুৱেলি আশীৰ্বাদ নেদেখাকৈ কেতিয়াও নাথাকিব। চিক্ৰেট হয়। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। ইয়াত মই পাষ্টৰ কুমুদৰ হৈ পেলাই মই কথা ক'ব কাৰণে অহা নাই। মই অলৰেডি সেইটো মেছেজটো মই ভালপোৱাৰ নিচিনা দিয়া নাই। হালেলুয়া। ঈশ্বৰে মোক সেইটো মেছেজ টিচিং কৰিবৰ কাৰণে দিছো। এইটোৰ কাৰণে আপুনি হজম হওক নহওক, আপুনি গ্ৰহণ কৰিব পাৰক নোৱাৰক, কিন্তু সেইটো হ'ল ঈশ্বৰৰ চিক্ৰেট হয়। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। বুজি পাইছে না পোৱা নাই? আজি কোনোবাই যদি কয় নহয় মই বিনেহীনক মই দান দি দিম, আপুনি যদি বেনেহীনক যদি দান দিয়ে, তেনেহ'লে বেনেহীনক আপুনি দান দিয়া হোৱা নাই, কিন্তু বেনেহীনক যি ঈশ্বৰে মনোনীত কৰিছে, সেই মনোনীত কৰা ঈশ্বৰজনক আপুনি দান কৰাহে হৈছে। হালেলুয়া। আৰু যিদিনাখন আপুনি সেই ৰজাক আপুনি গিফ্ট আনি পেলাই দান দিব বা উপহাৰ দিব, সেই ৰজা একচুৱেলি আপোনাৰ দানৰ তলত নাথাকে, সি আপোনাক ডাবল দিবই। হালেলুয়া। কিয়নো সি ৰজাৰো ৰজা হয়। दिमाग का ढक्कन खुला कि नहीं खुला? खुली से ना खुला ना है? खुली से ना खुला ना है? हालेलुया। प्रेज द लर्ड। মই তোৰ কাৰণে এতিয়াও কম, মই পাষ্টৰ কুমুদৰ হৈ পেলাই মই ক'ব কাৰণে অহা নাই, কিন্তু ঈশ্বৰৰ চিক্ৰেট হয়। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। মই ভালো কুমুদক কৈছো না এইটো মেছেজটো। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। মই নাজানো কিমান মানুহ বিলাকে এই পাষ্টৰ কুমুদ লগত জড়িত হৈ আছে সেই অফাৰিঙত, সেই দানত, মই নাজানো, কিন্তু কোনোবাই যদি ইয়াৰ লগত জড়িত হৈ আছে মানে ৰজাক আপুনি উপহাৰ দি আছে, আৰু সেই ৰজা কেতিয়াও আপুনি দান দিয়াৰ তলত নাথাকিব।
লৈ থকা ব্যক্তি নহয় সেই ৰজা। সেই ৰজাটোতো আপোনাক ডাবল ট্ৰিবল চলমন ৰজা, ৰাজাৰ চিষ্টেম, কিংলি চিষ্টেমটো এনেকুৱাই হয়। হালেলুয়া। কোনোবা এটা ৰজাই যদি এজন ৰজাতকৈ যদি মহান হয়, বিশাল হয়, তেনেহলে সেই ৰজাকে সি বিচি দিব, সেই ৰজাৰ পৰা বিচি নলব সি। হালেলুয়া। আৰু আমাৰ ৰজাৰ ৰজা কোন হয়? হালেলুয়া। আৰু আপুনিও ৰজা হয়। আঙুলি উঠাই, আপুনিও ৰজা হয়। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। সেইটো হ'ল কিংডম চিক্ৰেট হয়, ঈশ্বৰৰ ৰাজ্য চিক্ৰেট হয়। আৰু যিদিনাখন আপুনি সেই ধনী ব্যক্তি যি মই কাহিনী কৈছো, এনেকুৱা যদি আপুনি যদি কৰে নহয়, এদিন আপোনাৰ ফাইনেন্স শুকাই যাব, অভিশাপ আপোনাৰ জীৱনত আহিব। এইটোৰ কাৰণে আত্মিক ব্যক্তিবিলাক আত্মাৰ কথাটো শুনিবলৈ লাগে, আৰু আত্মিকত গ্ৰহ হৈ পেলাই আমি সংসাৰত জীয়াই থাকোঁতে আমি স্বৰ্গৰ ৰাজ্যৰ দৰে আমি থাকিবলৈ লাগে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। ইয়াতে বেছি নাথাকিব, নহ'লে মোৰ মেছেজটো শেষ নহ'ব, বেছি বেলেগ আৰু পইণ্ট আছে। হালেলুয়া। নাম্বাৰ 4, উই আৰ দ্য চাৰ্ভেণ্ট অফ দ্য লৰ্ড। আমি প্ৰভুৰ দাস হয়। ওচৰত থকা হেই, আপুনি প্ৰভুৰ দাস হয়। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। 2 Timothy chapter 2, 24 and 25 পৌলে কৈছে মই প্ৰভুৰ দাস হয়। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। চাৰ্ভেণ্টৰ দাসৰ কেৰেক্টাৰটো কি? নম্ৰ হয় না নহয়? দাসৰ কেৰেক্টাৰটো নম্ৰ হয় না নহয়? মালিকৰ ওপৰত যায় না, মালিকে যি কয় সেইটো মানে দাসে, মালিকে যি কব সিটোকে সেই দাসে মানিবলৈ লাগিব। আজি আপুনি আৰু মই যদি দাস নিচিনা যদি নহয়, মালিক নিচিনা যদি নিজকে কৰিব পাৰে, তেনেহলে আপোনাৰ কাৰণে স্বৰ্গ ৰাজ্য নাই। হালেলুয়া। নম্ৰ বিলাকৰ কাৰণেহে স্বৰ্গ ৰাজ্য হয়। যিবিলাকৰ মন বাচ্চা বিলাকৰ নিচিনা কোমল হৃদয় হয়, ইনচেন্ট হয়, সেই ব্যক্তি বিলাকৰ কাৰণে স্বৰ্গ ৰাজ্য হয়। আজি আমি ঈশ্বৰৰ সন্তান বিলাক, আত্মাৰ নতুন জীৱন পোৱা ব্যক্তি বিলাক আমি দাস হবলৈ লাগে। হালেলুয়া। আমাৰ এটা কেৰেক্টাৰটো দাস হবলৈ লাগে। হালেলুয়া। হেই, আপুনি প্ৰভুৰ আগত, ঈশ্বৰৰ আগত নিজকে দাস নিচিনা জীৱন জীয়াই থাকিব লাগে। হালেলুয়া। কোনোবাই যদি নিজকে ফুটানি কৰে, গৌৰৱ কৰে, খুব অহংকাৰ কৰে গীৰ্জাত ঈশ্বৰৰ আগত, সেইদিনাখন আপুনি নষ্ট হ'ব। হালেলুয়া। হেই, ডেঞ্জাৰো আছে, ইণ্টাৰেষ্টো আছে, ভালো আছে। হালেলুয়া। মানি যদি নচলে, সেইদিনাখন আপোনাৰ ডেঞ্জাৰ হয়। যিদিনাখন আপুনি আত্মিক কথাবিলাক মানি চলিব, সেইদিনাখন আপুনি একচুৱেলি জগতত জীয়াই থাকোঁতে আপুনি স্বৰ্গৰ জীৱন জীয়াই থাকিব পাৰিব। আপোনাৰ পৰিয়াল লাগে নে নালাগে সেই জীৱন? হালেলুয়া। আজিয়ে যিচুক বিশ্বাস কৰিছে, কালিয়ে যদি আপোনাৰ কাৰণে কফিন যদি বনালে হয়, তেনেহলে ইমান চিৰিয়াছ ল'বলৈ নালাগিছিলে। হালেলুয়া। আপুনি কেই বছৰ আৰু জীয়াই থাকিব মন আছে? কেই বছৰ? 20 বছৰ মান না 30 বছৰ? নহয় নহয় নহয়। মানুহৰ অলপ এটা কিবা এটা কল্পনা থাকে। চবে কয় ঈশ্বৰে যিমান দিন ৰাখিব ইমান থাকে। একচুৱেলি সত্য এনচাৰ নহয়। আজিয়ে মৰিব কোনোবা মন আছে জানো? তেনেহলে আমি সত্যত চলা মানুহবিলাক ডাইৰেক্ট পইণ্টত ধৰে দেই। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। আপুনি মৰিব মন আছে এতিয়াই? কফিন বনাই দিম। নাই না? হালেলুয়া। কিছুমানটো 20 বছৰ, 30 বছৰ, 25 বছৰ, 10 বছৰ এনেকুৱা জীয়াই থাকিবৰ কাৰণে আৰু প্লান লৈ আছে, প্ৰাৰ্থনা কৰি আছে, প্ৰভু ইমান দিন যদি ৰাখে মই এনেকুৱা কৰিম, মোৰ আৰু ল'ৰাক মই আকৌ ঠিকছে মই প্ৰভু ৰাস্তাৰ আৰু মই গাইড কৰি লৈ যাম। চবৰে প্লানিং আছে, হয় নে নহয়? হালেলুয়া। যদি আজিয়ে যিচুক বিশ্বাস কৰিছে, কালিলৈ মোৰ আৰু পৃথিৱীত আৰু থাকিবলৈ লগীয়া নাই, কফিন লাগে কলিটো, আমি ইমান চিৰিয়াছ ল'বলৈ নালাগিছিলে। এতিয়া আমি আত্মিক জীৱনত কেলে চিৰিয়াছ হ'বলৈ লাগে? কাৰণটো হ'ল আজি আমি সংসাৰখন বিদায় নল'ব। ওচৰত থকা হেই, আপোনাৰ সংসাৰখন বিদায় লোৱা সময় অহা নাই, আৰু কৰিবলগীয়া বহুত বাকী আছে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। এইটোৰ কাৰণে আহক আমি দাগ নিচিনা হ'বলৈ লাগে। হালেলুয়া। হাম্বল। হেই, আপুনি চাৰ্ভেণ্ট নিচিনা, দাগ নিচিনা হ'বলৈ লাগে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। পাৰিব না নোৱাৰিব? ৰজাৰ ওচৰত আহিব আৰু নিজকে একদম গমান বুকু ফুলি পেলাই আহিব মনত? নহ'ব। ঈশ্বৰ কেতিয়াও গ্ৰহণ নকৰিব। হালেলুয়া। বহুতটা কেৰেক্টাৰটো আমি চালো। আৰু 5 নম্বৰত
দ্য ফ্ৰেণ্ড অফ গড, ঈশ্বৰৰ বন্ধু আমি হ'বলৈ লাগে। ওচৰৰ তাকা হে ঈশ্বৰৰ, যীশুৰ, পবিত্ৰ আত্মাৰ আমি বন্ধু হ'বলৈ লাগে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। যোহনে লিখা চেপ্টাৰ 15 ভাৰ্চ 13 to 14 ইয়াত লিখা আছে। যোহনে লিখা চেপ্টাৰ 15 ভাৰ্চ 13 to 14 হা। হালেলুয়া। কোনোবাই যদি দাগ মাত্ৰ হৈ থাকে তেনেহলে সাৰ্ভেন্টৰ লগত মালিকে সকলো কথাটো খুলি নকয়। হালেলুয়া। কোনোবা দোকানীৰ মালিক আছে ইয়াত? দাদাৰ হে এটা দোকান আছে না? আপুনি মালিক হয় আৰু আপোনাৰ তাত যিটো সাৰ্ভেন্ট ৰাখিছে, আপুনি দোকানখন চাবৰ কাৰণে মেনেজাৰ বা সাৰ্ভেন্ট, সিধা ভাষাত সাৰ্ভেন্ট, আপোনাৰ হৃদয়ৰ কথাটো সকলো কৈ জানো? তাক বিজনেছৰ পলিচি বিলাক সকলো কৈ জানো? নকয়। হালেলুয়া। আমি যদি ঈশ্বৰৰ ৰাজ্যত অহা পাছত যদি সদায় নিজকে যদি মই সাৰ্ভেন্ট হয়, মই দাস হয়, ঈশ্বৰৰ দাস, परमेश्वर का दास, परमेश्वर का दास, अगर आप हमेशा खुद को दास सोचते रहेंगे, वो समय आपका जीवन में वो मालिक सब कुछ आपको नहीं बताएंगे। हालेलुया, प्रेज द लॉर्ड, हालेलुया। লগৰীয়া সকলো হৃদয়ৰ কথাটো খুলি কয়। কেতিয়াবা আমাৰ লেডিজ বিলাক আছে নিজৰ হাজবেণ্ডৰ লগত ইমানটো খুলি পেলাই কিছুমান কথাটো পাতিবলৈ নোৱাৰে আৰু নিজৰ লগৰীয়াৰ মাজত হাজবেণ্ড একো গমেই নাপায়। হালেলুয়া। বিয়া হোৱা 10 বছৰ হৈ গ'ল, ইয়াত মই ৰিচাৰ্চ কৰিলো, হালেলুয়া, গম পালো কি আছে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। হাজবেণ্ডৰ লগত শ্বেয়াৰ নকৰাটো নিজৰ খাস ফ্ৰেণ্ড বিলাকৰ লগত শ্বেয়াৰ কৰে দেই। কেতিয়াবা হাজবেণ্ড বিলাকো এনেকুৱা হয়, যিটো কথাটো নিজৰ ৱাইফ লগতো শ্বেয়াৰ নকৰে, এইটো খাস মানুহ বিলাকৰ লগত কথা পাতে। আৰু যিদিনাখন আপুনি ঈশ্বৰৰ লগৰীয়া হ'ব, সেইদিনাখন ঈশ্বৰে আপোনাক সকলো হৃদয় খুলি পেলাই আপোনাক দেখুৱাব। হালেলুয়া। কোনোবাই যদি আত্মাত যদি ঈশ্বৰৰ পৰা যদি ৰিভিলেশ্যন পাবলৈ বিচাৰিছে, কিবা এটা প্ৰকাশ যদি পাবলৈ বিচাৰিছে, আত্মাত যদি কিবা এটা দেখিবলৈ বিচাৰিছে, ফ্ৰেণ্ড হ'বলৈ লাগিব। হালেলুয়া। বেষ্ট ফ্ৰেণ্ড, ভাল লগৰীয়া কেতিয়াও নিজৰ লগৰীয়াক বিশ্বাসঘাত নেই কৰতা है। হালেলুয়া। ভাল লগৰীয়া কেতিয়াও নিজৰ লগৰীয়াক এগেইনষ্টত আনৰ নকয়। যিদিনাখন আপুনি ভাল লগৰীয়া হ'ব, বেষ্ট ফ্ৰেণ্ড হ'ব ঈশ্বৰৰ লগত, ঈশ্বৰ একচুৱেলি আপোনাক দেখুৱাব। কেলে আজি ঈশ্বৰে আপোনাৰ লগত কথা নাপাতে? আপুনি কয় মোক ঈশ্বৰে কথা পাতিছে, ঈশ্বৰে দেখুৱাইছে। নহয়, ঈশ্বৰে কথা পাতা নাই, আপোনাৰ মনে কৈ আছে, মই জানো। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ওচৰৰ তাকাটো কয় হে दागो होबले लगे, प्रभु का दास भी होना चाहिए, दोस्त भी होना चाहिए, राजा भी होना चाहिए, और प्रभु का मोस्ट हाई गॉड का संतान भी होना चाहिए। प्रभु जैसा भी चलना चाहिए। হয় না নহয়? হালেলুয়া। প্রভুর যদি সন্তান হয় তেনেহলে শয়তান আলি আমি ভয় কৰি পেলাই পলাম নাকি? হে আরে আমিও প্রভু হয়, আমি দম দি মুলাই যাব। হালেলুয়া। সমস্যা আহিছে, আমি প্ৰভুৰ সন্তান হয়, আমাৰ বাবাটো মচাই হয়, সবচেয়ে মহান ঈশ্বৰ হয়, আৰু আমি তেওঁৰ ল'ৰা হয়, তেনেহলে ময়ো প্ৰভু হয়। শয়তান কোন হয়? লাত মাৰি দিম যীশুৰ নামত। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। সিক্ৰেটটো জানিবলৈ লাগে, বহুত সিক্ৰেট লুকাই আছে। মাত্ৰ সদায় আমাৰ পাষ্টৰক ঈশ্বৰৰ দাগ দাগ নকবি দেই। দাগে যদি থাকি থাকে আমাৰ পাষ্টৰটো গ্ৰথ নহব। এইটোৰ কাৰণে কেতিয়াবা ঈশ্বৰৰ মেন অফ গডক ক'বলৈ শিকক। হালেলুয়া। ঈশ্বৰৰ মানুহ কওক তাৰ বদলে। কেতিয়াবাতো আমিও ঈশ্বৰৰ মানুহ কৈ থাকিলে মন ফুলি যাবও পাৰে। এইটোৰ কাৰণে কেতিয়াবাতো দাগো ক'বলৈ লাগে, परमेश्वर का दास भी बोलना चाहिए, तब हम लोग भी हम्बल हो जाएंगे। हालेलुया। नम्र लोगों के लिए स्वर्ग राज्य है। दास भी बनना जरूरी है, दोस्त भी बनना जरूरी है। हालेलुया, प्रेज द लॉर्ड। বুজি পাইছে না পোৱা নাই? নাম্বাৰ 5 লগে মই কম, বহুত আছিলে সিক্ৰেট বিলাক। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। বুজি পাইছে না পোৱা নাই? কিমানে আজি হাবিয়া মন লৈ পেলাই আহিছিলে প্ৰভুৰ আগত, হাত চাবলৈ মন আছে। প্ৰভুৰ পৰা মই সঁচাকৈ আশীৰ্বাদ পাম। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। সঁচাকৈ আপোনালোকে সেই ঈশ্বৰৰ বাক্যৰ যোগেদি ব্লেছেড হৈ গ'ল যদি মানি চলে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ওচৰত থকাটো হেই আপুনি মামুলি ব্যক্তি নহয়, আপুনি ভয়ানক হে।
হালেলুয়া আপুনি আত্মিক হয় স্বৰ্গৰ ব্যক্তি হয় আপুনি ৰজাও হয় হালেলুয়া প্ৰেজ দ্য লৰ্ড বুজি পাইছে না কোনোবা মোৰ আৰু এতিয়া ওলাই পেলাই এগেইনষ্ট কৰিবলৈ নালাগে মই দুখীয়া বিলাকক সহায় কৰিছে ভিক্ষাৰীক দান দিছে কিনো হৈছে এই পাষ্টৰত মই আপুনি দিয়া নিদিয়াটো কোৱা নাই কিছুমান ব্যক্তিবিলাক আছে আশীৰ্বাদ পাবৰ কাৰণে আহিছে হালেলুয়া সেই ব্যক্তিবিলাককে মই কৈছো হালেলুয়া পইচাৰ বদলি আমি সামানহে দিবলৈ লাগে যদি এনয়েন্টেড দাগবিলাকত যদি দিয়ে তেনেহলে আপুনি তেওঁক দিয়া হোৱা নাই পাষ্টৰ খণ্ডক দিয়া হোৱা নাই কিন্তু ৰজাক দিয়া হৈছে হালেলুয়া প্ৰেজ দ্য লৰ্ড আৰু সেই ৰজাক দি পেলাই আপুনি হাৰাবলৈ নোৱাৰে সলোমনকে যদি কোনেও যদি ৰজাই হাৰাবলৈ পাৰা নাই গিফ্ট দি পেলাই কাৰো তলত থাকা নাই ৰজাৰ এটা ষ্টেটাছ থাকে হালেলুয়া কাৰো তলত নাথাকে হিটোৰ কাৰণে আমি অফাৰিং আনো এনে আমি খ্ৰীষ্টিয়ান সানডে আমি অফাৰিং আনিছো এনেকুৱা নহয় আপুনি সিক্ৰেটটো জানিবলৈ লাগে যে ৰজাই ইয়াত আছে আৰু ৰজাৰ কাৰণে মই আনিছো ৰজাই ইয়াক ব্যৱহাৰ কৰিছে তেনেহলে মই ইয়াক দিয়া হোৱা নাই কিন্তু মই ৰজাক দিছো আৰু সেই ৰজা কেতিয়াও আপুনি দিয়া তলত নাথাকে ই সদায় আপোনাক ডাবল ট্ৰিপল আশীৰ্বাদ কৰিব আপোনাৰ হৃদয়ক চাই পেলাই হালেলুয়া আৰু সেই ব্যক্তি কেতিয়াও মিৰাকলৰ পৰা কমি নহব হালেলুয়া ব্লেসিং কেতিয়াও ষ্টপ কৰিবলৈ নোৱাৰে আজি যদি আপুনি বিজনেছ ফেল হৈছে আপুনি যদি টকা পইচাৰ যদি আপুনি নাটনি হৈ আছে কাৰণটো আপুনি ফৰ্মুলা জানা নাই হালেলুয়া কতবা ভুল জায়গাত আপুনি দি আছে আৰু ইয়াৰ অভিশাপ আপুনি ভুক্তভোগী হৈ আছে Praise the Lord. Hallelujah. Praise the Lord. Hopefully it's your The short worship kori. Just যত আছে তাতে আপোনালোকক মই প্ৰাৰ্থনা কৰিবলৈ মন গৈ আছে সবকে just receive গ্রহণ করা right now I declare সকলের বন্ধন মিলাব আজি মই কাম করব Jesus নামত ফ্রি হৈ যোৱা Jesus নামত ফ্রি হৈ যোৱা just receive যাতে আপনার আত্মিক জীবন যাতে শুরু হয় যাতে আপনার আত্মা মজবুত হয় just receive the breakthrough just receive I release fire What's inside of them? Jiman kriya rasa Prabhu. Jadi lagi habi hari lagi. Fill with the fire right now. Fire, Lord Jesus. Just receive. Fire, just receive. Yes. With fire. Thank you. Fire, Lord Jesus. Come on. Complete redemption. Fire! I declare and declare fire! All over this body, fire! Oh, fire! Free right now. I release fire. Angels will go. Every animal spirit, I command in the mighty name of Jesus. Loose. Fire. That was the shooting of. Feeling right free. See shooting of free. See shooting of the creative here in the mighty name of Jesus. Every unclean spirit. See shooting of free. Langshi. Nagalang. Ini jangan nagalang. Komplesor bisa nagalang. Komplesor dan galak. Tanda bicara dah berposisi juga. Out. Loose. Come out in Jesus' name. Free in Jesus' name. Berposisi juga. Kasih benda di sasona. Kasih benda ini dia loket kalau nanti dia. Kasih berkelindan atau freeze atau berposition juga. Out. Jesus name. Out. Free. Out. Come on. Bilus. Free in Jesus name. Branshi. Zishuni mo branshi.
जिसुनि उदांस्रि जिसुनि उदांस्रि Come out. Los out. For Jesus, my come out. Jesus. For Jesus, more than free. Complete free. Jesus, more than Jesus, more than right now. Yes. Yeah, you know, I'm sure. I'm not sure. I'm here. Neng ni bereng aye. Bereng cukup nak itu. Pemaklah. Neng ni kata dia, angku susah, angku nasa. Sini yang ne, neng ni udah sinanggo. Terus isu, angin si korau, angin no korau. Neng ni udah si, ketar semua. Neng angku soko, isu ni mana? Amen. Fire, freedom. Yes, freedom. Amen. God bless you. God bless you. Isir bilang aja kemari hari ini. Hari Isir saya kena senang kita saya sukses to lebih nak kalau kena lebih. Saya nanti spiritually grow saja. Mula kasih breakthrough saja. Promotion kasih business atau sukses saja nanti dia. God bless you. Ini nanti.